Straight, সাবধান। প্ৰাতঃস্মৰণ স্থিতি, প্ৰাতঃস্মৰণ স্থিতিটো এনেকে ল'ব। মই গাইজন আপোনালোকে ধৰি যাব লগে कराग्रे वसति लक्ष्मी, कराग्रे वसति लक्ष्मी, करमध्ये सरस्वती, करमध्ये सरस्वती, करमूले तु गोविन्द, करमूले तु गोविन्द, प्रभाते कर दर्शनम्, समुद्रे वसने देवी, समुद्रे वसने देवी, पर्वतस्तनमण्डले, पर्वतस्तनमण्डले, लक्ष्मी विष्णुपत्नी नमस्तुभ्यं, विष्णुपत्नी नमस्तुभ्यं, पादस्पर्शं क्षमस्यामि, पादस्पर्शं क्षमस्यामि। पादस्पर्शं কৰিলে এইটো কৰি লও হয় না বহুদিন দ্বিতীয়বাৰত সমান সমান সময়ৰ ব্যৱধানত কৰি আৰু তৃতীয়বাৰত ওটো অলপ কম ছুটি হ'ব আৰু মটো দীঘলীয়া হ'ব। খালি একদম আপোনালোকে হেৰি হাৰ্টৰ পৰা আনিব বস্তুটো, তেতিয়া মানে কি হ'ব, গোটেই আপোনাৰ যি শৰীৰৰ ভিতৰৰ পৰা গোটেই অংগসমূহ মানে ভিতৰত ৰক্ত সঞ্চালনটো বেছিকৈ হ'ব আৰু তাৰ দ্বাৰা লাভৱান্বিত হ'ব। আমি যিহেতু এতিয়া থিয় হৈ আছোঁ বা এনেকৈ বহি পেলাও কৰিব পাৰি বা থিয় হৈ আমি যিটো ধ্যান স্থিতিত কৰিম। ধ্যান স্থিতিত হোৱাৰ আগতে আপোনালোকে ধ্যান স্থিতিত হৈ ল'ব। ধ্যান স্থিতিটো কেনেকুৱা হ'ব, আপোনালোকে হাতখন এনেকৈ মেলি পেলাই সাৱধান স্থিতিত মানে বা হাতখন মুঠি মাৰি এনেকৈ ধৰি থাকিব পাৰিব, কিন্তু এনেকৈ থাকিব লাগিব পুৰাটো। ধ্যান স্থিতি ব্ৰহ্মনাথ চকু বন্ধ কৰিব। सुगन्धिं पुष्टिवर्धनम्, उर्वारुकमिव बन्धनात्, मृत्युर्मुक्षीयमामृता, सर्वे भवन्तु सुखिनः, सर्वे भवन्तु
सन्तु निरामयः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः ॐ शान्ति शान्ति शान्तिः। संस्था हाथ এনেকে মোহাৰি ল'ব আৰু চকুত জ্বলোৱা চশমা তলে লগালে কবিতাটোৰ নাম হ'ল
কেৰকেটুৱাৰ মৰম। এতিয়া তাকে আমি চাওঁচোন কি হয়। কেৰকেটুৱা নাকান্দিবা তুমি, পোৱালিটো আনিছিলো দুখ পাইছে বুলি, খুৱাই বুৱাই ৰাখিছিলো মৰম চেনেহ কৰি, ঘূৰাই দিছো পোৱালিটো লোৱা যতন কৰি। কেনেকুৱা হ'ল? ৰণুৱা তই বৰুৱা তই গাত তুৰিথি মোৰ বল, মাটি কাটিবি পৰ্বত খহাবি একে ৰাতিতে বান্ধিবি গড়, হেৰানি হতটোৰ মূৰত নাচিবি ভৰিয়ে ফেলিবি ভয়মংগল। বাকীখিনি পাহৰিলো। দিনটোৰ তাৎপৰ্য প্ৰদান কৰে কবিতা দাস বাইদেৱে, মহৎ লোকৰ বাণী প্ৰদান কৰে চিত্ৰধৰ বাবাজী ছাৰে, কবিতা আবৃত্তি কৰে মধুলিকা শইকীয়াই আৰু প্ৰতিবেদন পাঠ কৰে জোনমণি বাইদেৱে। ৰাষ্ট্ৰীয় সংগীতেৰে প্ৰাৰ্থনাৰ কাৰ্যসূচী সামৰা হয়। ইয়াৰ পিছতে আমাৰ শ্ৰদ্ধাৰ সমল ব্যক্তি অশোক গোস্বামী ছাৰে কাৰ্যসূচীভাগ আগবঢ়াই নিয়ে। 13-3-2023 তাক সোমবাৰে লৈ যোৱা দুটা দলৰ বিষয়সমূহ উপস্থাপন কৰিবলৈ আহ্বান জনায় আৰু দল দুটিয়ে নিজ নিজ বিষয়বোৰ উপস্থাপন কৰে। শ্ৰদ্ধাৰ গোস্বামী ছাৰে প্ৰাক প্ৰাথমিক শিক্ষাৰ ওপৰত ব্যাখ্যা কৰে। শিশুসকল যিহেতু দেশৰ ধৰণী স্বৰূপ, গতিকে শিশুসকলৰ সুস্বাস্থ্যৰ অধিকাৰী হোৱাৰ লগতে সকলো পৰিৱেশৰ লগত সম্পৰ্ক স্থাপন পৰাকৈ তেওঁলোকক কিদৰে গঢ়ি তুলিব লাগে তাৰ ওপৰতো ব্যাখ্যা দাঙি ধৰে। ইয়াৰ লগতে তেওঁ প্ৰাক প্ৰাথমিক আৰু প্ৰাথমিক শিক্ষাৰ যুৱসূত্ৰ স্থাপনৰ ফলত শিশুসকল কিদৰে প্ৰাথমিক শিক্ষা গ্ৰহণৰ বাবে সাজু হয় আৰু লগতে শিশুসকল শাৰীৰিক ব্যক্তি হিচাপে সমাজত কিদৰে পৰিচিত হ'ব তাৰ ওপৰতো আলোচনা আগবঢ়ায়। শিশুৰ বিকাশ বুলি ক'লে আমি সৰ্বাংগীন দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। মৌখিক ভাষাৰ বিকাশৰ বিষয়ে আলোচনা আগবঢ়ায়। মৌখিক ভাষাৰ বিকাশ কিদৰে কৰিব পাৰে তাৰ ওপৰত বৰ্ণনা কৰে আৰু এটি ধুনীয়া গীতেৰে অংগী ভংগীৰ জৰিয়তে শিশুসকলক অধিক মনোগ্ৰাহী কৰি তুলিব পৰা কৰি দেখুৱায়। তাই এটি সাধু প্ৰস্তুত কৰি বৰ্ণনা কৰিব দিয়ে। সকলো গ্ৰুপৰ সদস্যসকলে সুন্দৰকৈ ছবি চাই সাধুবোৰ সুন্দৰকৈ উপস্থাপন কৰি যায়। ইয়াৰ পিছৰ কাৰ্যসূচীসমূহ আগবঢ়াই নিয়ে। ধ্বনি সজাগতা কি আৰু কিদৰে কৰিব পাৰি তাক ব্যাখ্যা কৰে। ইয়াৰ লগতে স্বৰচিন নোহোৱাকৈ বৰদৰে শব্দ গঠন আৰু সেই শব্দৰে বাক্য গঠন কৰিবলৈ দিয়ে। সকলোৱে এই কাৰ্যকলাপ সুন্দৰকৈ উপস্থাপন কৰে। শেষত গোস্বামী ছাৰে আৱাৰ গ্ৰীণ প্লেনেট নামৰ এপটো ইনষ্টল কৰিবলৈ কয় আৰু এপটো